নলবাৰী জিলাৰ মোকালমোৱা অঞ্চলৰ সৎসাহসী তথা স্পষ্টবাদী নিৰ্ভীক সাংবাদিক দৈনিক গণ অধিকাৰ কাকতৰ মোকালমোৱাৰ স্থানীয় সংবাদদাতা সাহিত্যিক অসমৰ অন্যতম সামাজিক সাংস্কৃতিক তথা সাংবাদিক সংস্থা বিহকী মিডিয়া গ্ৰুপ অসমৰ সঞ্চালক নলবাৰী জিলা সাংবাদিক সুৰক্ষা পৰিষদৰ সভাপতি বিশিষ্ট সাংবাদিক কনক কলিতাক যোৱা 15 মাৰ্চত গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত লক্ষী মন্দিৰৰ সমীপৰ অমলপ্ৰভা ভৱনত সংবাদজ্যোতি বঁটাৰে বিভূষিত কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী জুন শৰ্মাক ডক্টৰ বি আৰ আম্বেদকাৰ ফেলোশ্বিপ বঁটা প্ৰদান কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তৰ প্ৰায় 55 গৰাকী ব্যক্তিক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে বৰক্ষেত্ৰীৰ জ্যেষ্ঠ সাংবাদিক কনক কলিতাই দীৰ্ঘ সময় জুৰি বৃহত্তৰ অঞ্চলটোত সংবাদ সেৱা কৰাৰ উপৰিও কলিতা পেপাৰ এজেন্সিৰ জৰিয়তে গ্ৰাহকক নিয়মীয়াকৈ কাকত যোগানো ধৰি আহিছে। ভালেই লাগিছে। অসমত বহুত যোগ্যৱান ব্যক্তি আছে। চহৰে নগৰে গাঁৱে ভূঞে অলিয়ে গলিয়ে বহুত যোগ্যৱান ব্যক্তি আছে, যাক প্ৰজা ঘৰে বিচাৰি নাপায়। এনেকুৱা ব্যক্তিক বিচাৰি আনি বঁটা প্ৰদান বা বিভিন্ন ধৰণৰ সম্বৰ্ধনা দিয়াটো এটা সুন্দৰ পৰিৱেশ, সুন্দৰ কাম। একজন বঁটাপ্ৰাপক মানুহ এজনে তেওঁ নিজকে ভাল পায়। যি নিজক ভাল পায় আনকো ভাল পায়, যিজনে আনক ভাল পায় তেওঁ সমাজকো ভাল পায়। গতিকে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সমাজৰ উন্নয়নৰ অভূতপূৰ্ব সাফল্য আগবঢ়ায়। অনুষ্ঠানটোক এইখিনিয়ে কৈছো যে আপোনালোকৰতো মহৎ উদ্দেশ্য, মহৎ কাম। এইবেলি তেখেতসকলে 57 জনক বঁটা প্ৰদান কৰিছে, তাৰ ভিতৰত মই এজন। মোক সংবাদজ্যোতি বঁটা প্ৰদান কৰিছে কনক কলিতা। মই সংবাদ সেৱা লগতে এজেন্সি আছে। মোৰ এটা অসমৰ অন্যতম বিহগী মিডিয়া গ্ৰুপ অসম বুলি সামাজিক সাংস্কৃতিক আৰু সাংবাদিক সংস্থা, সেই সংস্থাটোৰ মই সভাপতি। দ্বিতীয়তে বিশেষ বিভিন্ন কাৰণত এই বিষয়ে আমাৰ ডাঙৰ পাব্লিচাৰ বিলাকে জানেই। আমাৰ প্ৰিণ্ট মিডিয়াৰ মই এখন আমাৰ সাপ্তাহিক কাকত এখন উলিয়াইছিলো, আপোনাৰ জয়মতী পাব্লিকেশ্যন বুলি সাপ্তাহিক আমাৰ সংবাদ। বহুত ভালে চলিছিল, কিন্তু বিভিন্নজনৰ পৰাই অসুবিধা পাই বন্ধ কৰিবলগীয়া হৈছিল। দ্বিতীয়তে মই সাংবাদিক সন্থাৰ নলবাৰী জিলাৰ সভাপতিও। বহুত অনুষ্ঠানত মই খেতি বাতিৰ পৰাই বিভিন্ন অনুষ্ঠানৰ লগত মই জড়িত। মই আছুৰ পৰা আহিছো। মই এটা সময়ত আছু কৰিছিলো। আছু কৰাতে মই পেপাৰৰ প্ৰতি মানে এনেকুৱা প্ৰেম এটা আহিল, মই পেপাৰ নপঢ়িলে থাকিব নোৱাৰো। আমাৰ বৰক্ষেত্ৰীত, আমাৰ মোকালমোৱা অঞ্চলত কাকত নাই। আমাৰ কেটকুচিৰ এজন বৃদ্ধ মোৰ নামটো নাজানো, আমি কেটকুচৰ বুলি মাতিছিলো। তেওঁ এখন আমাৰ মোকালমোৱা থানাৰ সন্মুখত চাহ দোকান দিছিল। তেখেতে পেপাৰ আনিছিল। কিন্তু তেখেত ঢুকালে নেকি নাজানো, বোধহয় ঢুকাইছে বহুত বছৰৰ কথা। তেওঁ দোকানখন বন্ধ কৰিলে মানে এজেন্সিটো বন্ধ কৰিল। আমি তাৰমানে বলিয়াৰ দৰে হৈ গ'ল, পেপাৰ নাপাওঁ। মই একদিন দৈনিক অসমত গ'লো। দৈনিক অসমৰ দাম তেতিয়া 40 পইচা। মই ক'লো মোক এইখনত পেপাৰ দিয়ক, তেনে কথা। 300 টকা মোৰ পৰা লৈছিল, তেওঁলোকে চিকিউৰিটি মানি লৈছিল। সেই 300 টকা চিকিউৰিটি লৈ পেলাই মই 20 কপি পেপাৰ আনিছিলো। তাৰে পিছত আপোনাৰ আমাৰ অজিত ভূঞা মোৰ অতিকৈ আপন। তেওঁৰ কাৰণে মই তেওঁৰ প্ৰেৰণাতে মই সাংবাদিক হৈছো। এটা সময়ৰ বিশিষ্ট সাংবাদিক তেওঁ অজিত দা বুলিয়ে মাতো। তেখেতৰ কাৰণে মই হৈছো। তেখেতে তাৰমানে আজি বুলি এখন কাকত উলিয়াইছিল আৰু মই স্থানীয় সংবাদদাতা। আজিৰ পৰাই আপোনাৰ প্ৰতিবিম্ব ওলাল, প্ৰতিদিন ওলাল, অসমৰ জনগণ ওলাল, মানে বিভিন্ন ধৰণৰ গোটেইখিনি কাকত। আপোনাৰ মই আজি কাকতখন মোটামুটি 4-5 হাজাৰ মান বিক্ৰী কৰিছিলো। প্ৰত্যেকখন পেপাৰে 200, 250, 300, 9টা হকাৰ। বাতৰি কাকতক লৈ এতিয়া তাৰমানে খুবেই দুখ লাগে মোৰ। এটা সময়ত মই এই 9জন মানুহক অন্ন বস্ত্ৰ বাসস্থান দিছিলো, কিন্তু এতিয়া মোৰ নিজৰে একো নাই। এতিয়া মই নিজে কেইখনমান পেপাৰ, মোটামুটি 100-150 মান পেপাৰ ইতিমধ্যে কৈছোৱে। তেখেতসকলৰ এটা মানে বৰ সুন্দৰ পদক্ষেপ।
বিচাৰি বিচাৰি যে তেওঁলোকে আমাৰ অসমৰ অলিয়ে গলিয়ে চহৰে নগৰে যিমানবোৰ মানুহক কালি দেখা পাইছো, মানে মই অভিভূত। ইমান যোগ্যৱান মানুহক তেওঁলোকে বিচাৰি আনি উলিয়াইছে, বঁটা প্ৰদান কৰিছে, খুব ভাল লাগিল আৰু। চৰকাৰতো আমি ইতিমধ্যে মই লিখিছো, এই বিষয়ে মই লিখিছো, কিন্তু চৰকাৰৰ কাণ সাৰা নাই এতিয়ালৈকে। তেওঁলোকে এতিয়া 2 এটা এড দি আছে, এডভাৰটাইজ তাৰমানে, তাৰ বিশেষ একো নাই তেওঁলোকৰ পদক্ষেপ। মোকালমোৱাৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।